বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ নিশ্চয় ভালে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু মোৰ এই নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল আজি আপোনালোকৰ ওচৰত এটি কাহিনী লৈ উপস্থিত হৈছোঁ। সময় যিমানেই বেয়া নহওক মাত্ৰ দুটা শিক্ষা অৱশ্যেই মনত ৰাখিব। বন্ধুসকল এবাৰ এজন খুবেই দুখীয়া মানুহ এজন মহাত্মাৰ কাষলৈ আহিল। তেওঁ আহি মহাত্মাক ক'লে, হে মহাত্মা, মই মোৰ জীৱনটোক লৈ অলপো সুখী নহয়। মই মোৰ পৰিয়ালটোক সুখত ৰাখিব বিচাৰোঁ, কিন্তু মই তেওঁলোকক অলপো সুখ দিব পৰা নাই। মই নিজৰ বাবেও কিবা এটা কৰিব বিচাৰোঁ, কিন্তু মই নিজৰ বাবেও একো কৰিব পৰা নাই। কেতিয়াবা এনেকুৱা লাগে যেন জীৱনটোৱে শেষ কৰি দিম, মৰি যাবলৈও মন যায় মাজে মাজে। আপুনিতো সদায় তপস্যা কৰে, সাধনা কৰে, আপুনি মোক এটা ৰাস্তা দিব নোৱাৰেনে, যাতে মই এই বেয়া অৱস্থাৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰোঁ? তাৰ বাবে মোক কিবা এটা উপায় দিব। মোৰ সময় খুবেই বেয়া চলি আছে। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিবলৈও মোৰ শক্তি নোহোৱা হৈ গৈছে। এতিয়া আপুনি কওক, এই পৰিস্থিতিৰ পৰা মই নিজকে কেনেদৰে মুক্ত কৰিব পাৰিম? কিদৰে মই মোৰ পৰিয়ালটোক সুখী ৰাখিব পাৰিম? দয়া কৰি মোক এটা সাধাৰণ উপায় দিয়ক, যি কথা মই সহজতে বুজি পাওঁ, নিজকে উদ্ধাৰ কৰিব পাৰোঁ। কাৰণ মোৰ বিশেষ পঢ়া শুনাও নাই। আপুনি যদি ডাঙৰ ডাঙৰ জটিল কথা বা জ্ঞান দিয়ে সেয়া হয়তো মোৰ মূৰৰ ওপৰেৰে পাৰ হৈ যাব। মই ইমান জটিল কথা বুজি নাপাওঁ। মানুহজনৰ এই দুখ ভৰা কথা শুনি মহাত্মাই এটা হাঁহি মাৰি ক'লে, ঠিক আছে, তুমি মোৰ এটা কাম কৰা। সন্মুখৰ এটা পাহাৰলৈ আঙুলি টোৱাই মহাত্মাই ক'লে, সৌ ওখ পাহাৰত এটা মন্দিৰ আছে। সেই মন্দিৰটোৰ কাষতেই পৰুৱাই এগালমান ঘৰ সাজি থৈছে। সেই মন্দিৰটোৰ কাষতেই হাজাৰ হাজাৰ পৰুৱাই বাস কৰে। তোমাৰ হয়তো আজব যেন লাগিব পাৰে, কিন্তু সেয়া পৰুৱাবোৰে মন্দিৰৰ মাটিবোৰ নষ্ট কৰি পেলাইছে। মন্দিৰটোৰ থকা মাটিখিনিৰ উৰ্বৰ শক্তি সেই পৰুৱাবোৰে শেষ কৰি পেলাইছে, যাৰ কাৰণে সেই স্থানত কোনো গছ গছনি নোহোৱা হৈ গৈছে। তুমি এটা কাম কৰা, তাৰ পিছত তোমাক মই সকলো প্ৰশ্নৰ উত্তৰ দিম। তুমি আজিৰ পৰা 7 দিনলৈ প্ৰতিদিনেই সেই পাহাৰটোলৈ যোৱা। সদায় পাহাৰটোলৈ গৈ সেই পৰুৱাবোৰৰ ঘৰবোৰ ভাঙি থৈ আহিবা। পৰুৱাবোৰৰ ঘৰবোৰ ধ্বংস কৰি পেলোৱা। মন্দিৰৰ আশে পাশে য'তেই তুমি পৰুৱাই বাস কৰা দেখিবা, তাতেই সেইবোৰ ভাঙি পেলাবা। কিন্তু মনত ৰাখিবা, যাতে ঘৰবোৰ ভঙাৰ সময়ত এটাও পৰুৱা নিধন নহয়, অৰ্থাৎ মৃত্যু নহয়। মহাত্মাৰ কথাটো বুজিবলৈ চেষ্টা কৰি সেই কথা ভাবি ভাবি সেই লোকজন সেই স্থানৰ পৰা আঁতৰি গ'ল। তেওঁ হয়তো অলপো বুজি নাপালে আচলতে মহাত্মাই তেওঁক কিয় এই কাম দিলে। মানুহজনে ভাবিলে, এইজন কেনে মহাত্মা, যি পৰুৱাবোৰৰ ঘৰবোৰ ভাঙিবলৈ কৈছে, ধ্বংস কৰিবলৈ কৈছে। কোনোবা মহাত্মাই জানো ইমান নিৰ্দয় হ'ব পাৰে? এইবোৰ কথা ভাবি ভাবি তেওঁ মহাত্মাৰ কথা মতেই সেই পাহাৰটোলৈ যোৱা আৰম্ভ কৰিলে। যেতিয়া প্ৰথমবাৰৰ কাৰণে তেওঁ পাহাৰটোৰ সেই স্থানত উপস্থিত হ'ল, তেওঁ দেখিলে যে হাজাৰ হাজাৰ পৰুৱাই একত্ৰিত হৈ খোৱাৰ আহাৰ যোগাৰ কৰাত ব্যস্ত হৈ আছে। গোটেই পৰুৱাবোৰে এটা লাইন বনাই পাৰ্যমানে কিবা খাদ্য নিজৰ ঘৰবোৰলৈ কঢ়িয়াই আছে। এই দৃশ্য দেখি সেই লোকজনৰ মনত পৰুৱাবোৰৰ প্ৰতি সহানুভূতি জন্মিল, দয়া উপজিল। তেওঁ ভাবিলে, পৰুৱাবোৰে ইমান পৰিশ্ৰম কৰি নিজৰ ভোক নিবাৰণৰ সংগ্ৰাম কৰিছে আৰু মই ইহঁতৰ ঘৰ ভাঙি পেলাবলৈ আহিছোঁ। এইটো কিমান ডাঙৰ অন্যায় কৰা হ'ব। কিন্তু তেওঁৰ আকৌ মহাত্মাৰ কথা মনলৈ আহিল আৰু তাৰ পিছত তেওঁ পৰুৱাবোৰৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰি দিলে। তৎক্ষণাত পৰুৱাবোৰৰ মাজত হাহাকাৰ লাগিল। কিছুপৰ আগলৈ যিবোৰ পৰুৱাই
একত্ৰিত হৈ নিয়ম বান্ধি খাদ্য সংগ্ৰহ কৰি আছিল। এতিয়া সিহঁতে নিজৰ জীৱন বচাবলৈ ইফালৰ পৰা সিফাললৈ দৌৰা আৰম্ভ কৰিছে। কিছু সময়ৰ পিছতেই পৰুৱাবোৰৰ সকলো ঘৰ ধ্বংস হৈ গ'ল। সকলো পৰুৱাই ছত্ৰভংগ দিলে। নিজৰ কৰ্ম সম্পাদন কৰি সেই লোকজনে দুখ মনেৰে ঘৰলৈ উভতি আহিল। তেওঁৰ মন খুবেই উদাস, খুবেই দুখী হৈ পৰিল। পৰুৱাবোৰৰ লগত কৰা অন্যায়ে তেওঁক অশান্ত কৰি তুলিলে। নিশা তেওঁ বিচনাত পৰি ভাবিবলৈ ধৰিলে, সেই পৰুৱাবোৰৰ বসতিস্থলটো ধ্বংস হৈ গ'ল, তেন্তে মহাত্মাই কোৱাৰ দৰে আকৌ তালৈ যোৱাৰ কি প্ৰয়োজন? কাৰণ মহাত্মাই 7 দিন তালৈ যোৱাৰ কথা কৈছিল। তেওঁ ভাবিলে, এতিয়া আৰু তালৈ যোৱাৰ কি অৰ্থ আছে? মহাত্মাই কোৱাৰ দৰেইতো পৰুৱাবোৰৰ ঘৰ মই ভাঙি পেলালোঁ। এতিয়া সময় নষ্ট কৰি মিছাতে কিয় যাম তালৈ? নিশাটো এইবোৰ ভাবি পাৰ হ'ল। কিন্তু পুৱা তেওঁ আকৌ এবাৰ সেই পাহাৰটোলৈ যোৱাৰ কথা ভাবিলে আৰু তেওঁ সেই পাহাৰটোলৈ আকৌ গ'ল। তেওঁ গৈ সেই স্থান পালেগৈ, যি স্থানত আগদিনা তেওঁ পৰুৱাবোৰৰ ঘৰ ভাঙি পেলাইছিল। কিন্তু সেই স্থান পাই তেওঁ অবাক হৈ গ'ল। তেওঁ দেখিলে যে পৰুৱাবোৰে আকৌ সেই স্থানতেই নিশাটোৰ ভিতৰতে ঘৰ সাজি বাস কৰি আছিল। আকৌ সিহঁতে ঘৰৰ বাবে কিবা কিবি বস্তু টানি টানি কঢ়িয়াবলৈ আৰম্ভ কৰিছে। মানুহজনে ভাবিলে, এই পৰুৱাবোৰ সঁচাই মূৰ্খ। সিহঁতে জানিব লাগে যে কালি এই স্থানতে সিহঁতৰ ঘৰবোৰ ধ্বংস কৰা হৈছিল। সিহঁতে আকৌ এই স্থানতেই নতুনকৈ ঘৰ বনাই লৈছে। পৰুৱাবোৰৰ কথা ভাবি মানুহজনে হাঁহিবলৈ ধৰিলে। তাৰ পিছত মহাত্মাৰ কথা ভাবি তেওঁ আকৌ পৰুৱাবোৰৰ ঘৰবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে। আকৌ সেই পৰুৱাবোৰৰ মাজত আলোড়ন আৰম্ভ হ'ল। আকৌ সিহঁতে জীৱন বচাবলৈ ইফালে সিফালে দৌৰিবলৈ ধৰিলে। কিছু ক্ষণৰ পিছতেই সিহঁতৰ ঘৰবোৰ আকৌ ধ্বংস হৈ গ'ল। সেই মানুহজনে এইবাৰ খুব সন্তুষ্টি মনে উভতিবলৈ ধৰিলে। তেওঁ ভাবিলে, এইবাৰ আগৰ বাৰতকৈ ভালদৰে সিহঁতৰ ঘৰবোৰ ধ্বংস কৰিলোঁ। এইবাৰ আৰু পৰুৱাবোৰে সেই স্থানত ঘৰ সাজিব নোৱাৰে। এই কথা ভাবি তেওঁ উভতি অহাৰ আগতে সেই ভগা ঘৰবোৰত পানীও ঢালি দিলে, যাতে পৰুৱাবোৰে সেই স্থানত আৰু কেতিয়াও ঘৰ বনাব নোৱাৰে। এইবাৰ ভালদৰে তেওঁ নিজৰ কাম কৰি ঘৰলৈ উভতি আহিল। নিশা তেওঁ বিচনাত পৰি আকৌ ভাবিলে, মহাত্মাই এয়া ঠিকেই কৰিছেতো। কাৰোবাৰ ঘৰ ভঙাটো কি সাধু পুৰুষৰ কাম? যদি তেওঁ সঁচাই সাধু পুৰুষ নহয়, যদি তেওঁ ভুৱা হয়, কি হ'ব? মহাত্মাৰ নাম লৈ তেওঁ মিছা অভিনয় কৰা নাইতো। এনেই অনেক কথা তেওঁ শুবলৈ লৈ ভাবিবলৈ ধৰিলে। তাৰ পিছত শেষত তেওঁ এটা কথাই ভাবিলে যে যি হয় সেয়া পিছত দেখা যাব। প্ৰথমে মহাত্মাই কোৱাৰ দৰেই মই মোৰ কামখিনি কৰি চাওঁ, তেতিয়া নিশ্চয় বুজি পাম মহাত্মাই কিয় মোক এই কাম কৰিবলৈ কৈছে। এই কথা মনত ভাবি তেওঁ শুই পৰিল। পিছৰ দিনা সোনকালে উঠি তেওঁ আকৌ সেই পাহাৰটোলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁ গৈ সেই স্থান পালেগৈ, যি স্থানত আগদিনাখন তেওঁ পৰুৱাবোৰৰ ঘৰবোৰ ধ্বংস কৰি আহিছিল। এইবাৰ তেওঁ সুখী হ'ল, কাৰণ সেই স্থানত তেওঁ আগৰবাৰৰ দৰে পৰুৱাই ঘৰ সজা দেখা নাপালে। সকলো পৰুৱাই সেই স্থান ত্যাগ কৰিলে। এইবাৰ তেওঁ ভাবিলে, এতিয়া আৰু ইয়ালৈ সদায় সদায় মই অহাৰ কোনো প্ৰয়োজন নাই, কাৰণ পৰুৱাবোৰেতো সিহঁতৰ স্থান সলনি কৰি পেলাইছে আৰু সেই মহাত্মাই মোক 7 দিন ইয়ালৈ অহাৰ কথা কৈছিল। কিন্তু আজিতো মাত্ৰ 3 দিনহে হৈছে। বাকী 4 দিন অযথা ইয়ালৈ অহাৰ কি প্ৰয়োজন আছে? তেওঁ মনতে স্থিৰ কৰিলে, পাহাৰটোৰ পৰা তেওঁ চিধাই সেই মহাত্মাজনৰ কাষলৈ যাব আৰু তেওঁক ভাল খবৰটো দিবগৈ। পৰুৱাবোৰে সেই স্থান ত্যাগ কৰিলে সেই কথা জনাব। যেতিয়াই এই কথা ভাবি তেওঁ মহাত্মাৰ কাষলৈ যাত্ৰা কৰিবলৈ লৈছিল, হঠাৎ আন এডোখৰ ঠাইত
তেওঁ পৰুৱাৰ কেইটামান ঘৰ চকুত পৰিল। সেয়া সেই পৰুৱাবোৰেই ঘৰ আছিল আৰু সেই পৰুৱাবোৰে পুনৰ নতুন ঘৰত বাস কৰিবলৈ আৰম্ভ কৰি দিছিল। পুৰণা স্থানৰ পৰা মাত্ৰ কিছু নিলগতে সিহঁতে নতুনকৈ ঘৰ সাজিছিল। সেই ঘৰবোৰ দেখি মানুহজনে আকৌ ভাবিবলৈ আৰম্ভ কৰিলে, মহাত্মাই হয়তো জানে যে পৰুৱাবোৰে এটা স্থানৰ পৰা আন এটা স্থানত ঘৰ বনাবই। এই কথা হয়তো মহাত্মাই ভালকৈ গম পায়। সেইবাবে হয়তো তেওঁ মোক একেৰাহে 7 দিন ইয়ালৈ আহিবলৈ কৈছিল। মনৰ মাজতেই এইবোৰ কথা আলোচনা কৰি কৰি তেওঁ আকৌ সেই নতুন ঘৰবোৰ ভাঙি পেলাবলৈ গ'ল। যেতিয়া তেওঁ পৰুৱাবোৰৰ নতুন ঘৰবোৰৰ কাষ পাইছিলগৈ, তেওঁ ঠিক আগৰ দৰেই পৰুৱাবোৰে ঘৰলৈ খাদ্য বস্তু কঢ়িয়াই থকা দেখা পালে। এইবাৰ পৰুৱাবোৰৰ অৱস্থাটো দেখি তেওঁৰ দুখ লাগিছিল, কাৰণ তেওঁ নিজেও দুৰ্বল আছিল। তেওঁ এমুঠি অন্নৰ বাবে সংগ্ৰাম কৰিছিল। তেওঁ পৰুৱাবোৰৰ যন্ত্ৰণা ভালদৰে উপলব্ধি কৰিব পাৰিছিল। পৰুৱাবোৰৰ প্ৰতি তেওঁ দয়া উপজিছিল। তেওঁ সহায় কৰাৰ সলনি সিহঁতৰ সদায় ক্ষতিহে কৰিছিল। এইবোৰ কথা ভাবি ভাবি তেওঁ বহুত দুখ অনুভৱ কৰিলে। কিন্তু মহাত্মাৰ কথা তেওঁ আকৌ মনলৈ আহিল। তেওঁ পুনৰ বুকুত শিল বান্ধি পৰুৱাবোৰৰ ঘৰবোৰ ভাঙিবলৈ ধৰিলে। কিন্তু এইবাৰ খুব সাৱধানে তেওঁ ঘৰবোৰ ভাঙিছিল, যাতে পৰুৱাবোৰ কোনো হানি নহয় সেই কথা লক্ষ্য কৰিছিল। এইবাৰ ঘৰবোৰ ভাঙোতে তেওঁৰ বহুত সময় লাগিছিল আৰু মহাত্মায়ো তেওঁক পৰুৱাৰ কেৱল ঘৰবোৰহে ভাঙিবলৈ কৈছিল। তেওঁলোকৰ আন অনিষ্ট কৰিবলৈ মানা কৰিছিল। বহু সময়ৰ পিছত তেওঁ সেই ঘৰবোৰ ধ্বংস কৰিবলৈ সক্ষম হ'ল। ঘৰবোৰ ভাঙি উঠি তেওঁ বহুত বেছি দুখ কৰিছিল। বাৰে বাৰে পৰুৱাবোৰে সদায় কষ্টৰে বনাই থোৱা ঘৰ ভাঙিবলগীয়া হোৱাত তেওঁ এইবাৰ বেছি দুখ পাইছিল। তেওঁ নিজকে মানুহ নহয় দানৱ বুলি ভাবিছিল। অলপো দয়া মায়া নথকা এজন চৈতান বুলি নিজকে গণ্য কৰিছিল। কিন্তু সেইবোৰো তেওঁ মহাত্মাৰ কথাক মান্যতা দি ঘৰলৈ উভতি আহিছিল। নিশা শুবলৈ লওঁতেও তেওঁ কৰা অন্যায়ৰ কথা ভাবিবলৈ আৰম্ভ কৰিলে। পৰুৱাবোৰৰ জীয়াই থকাৰ অধিকাৰকণো বাৰে বাৰে মই নোহোৱা কৰি দিছোঁ বুলি নিজৰ ওপৰতেই খং কৰিছিল। সেই পৰুৱাবোৰে চাগে মোক কিমান খাও দিছে, সিহঁতে চাগে কিমান কষ্ট পাইছে, ইত্যাদি ইত্যাদি তেওঁ ভাবি ভাবি নিজৰ ওপৰত প্ৰচণ্ড খং কৰিছিল। পিছৰ দিনা আৰু সোনকালে উঠি তেওঁ পাহাৰটোলৈ গ'ল। এইবাৰো সেই স্থানত উপস্থিত হৈ তেওঁ অবাক হৈ পৰিল, কাৰণ তেওঁ দেখা পালে সেই পৰুৱাবোৰে আকৌ এটা নতুন স্থানত নতুনকৈ ঘৰ সাজি বাস কৰি আছে। পৰুৱাবোৰক তেওঁ এইবাৰ আগতকৈও বেছি শক্তিশালী ৰূপত দেখা পাইছিল, কাৰণ এক ৰাতিৰ ভিতৰতেই সিহঁতে আগতকৈ বেছি ঘৰ বনাই উলিয়াইছিল। আকৌ সিহঁতে নিজৰ খোৱাৰ যোগাৰ কৰাত লাগি আছে। এইবোৰ দেখি তেওঁ ভাবিলে, এই পৰুৱাবোৰে বাৰু কি খাই জন্ম লৈছিল। মই ইহঁতক ইয়াৰ পৰা বাৰে বাৰে আঁতৰোৱাৰ চেষ্টা কৰিছোঁ, কিন্তু ইমানৰ পাছতো ইহঁতে হাৰ মনা নাই। ইহঁতে জনা নাই যে মই ইহঁতক কেতিয়াও এই স্থানত যে বাস কৰিবলৈ নিদিওঁ। ইহঁত সঁচাই আচৰিত। দেখাত ক্ষুদ্ৰ হ'লেও এই পৰুৱাবোৰৰ শক্তি কিন্তু মানিব লাগিব। এইবাৰ তেওঁ পৰুৱাবোৰৰ ওপৰত খং উঠিল আৰু তেওঁ সেই ঘৰবোৰো ভাঙি পেলাবলৈ ধৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ ঘৰবোৰ ভাঙোতে 2-এটা পৰুৱাৰো মৃত্যু হ'ল। মানুহজনৰ ভৰিৰ গছকতো 2টামান মৰিল। তেওঁ শান্ত হৈ দেখিলে যে খঙৰ ভমকত ঘৰবোৰ ভাঙোতে তেওঁ নিৰ্দোষী পৰুৱাবোৰকো নিধন কৰিলে। তেওঁৰ মন দুখেৰে ভৰি পৰিল। কান্দি কান্দি তেওঁ ঘৰলৈ ৰাওনা হ'ল। নিশা তেওঁ শুই শুই ভাবিলে, মই সেই পৰুৱাবোৰৰ ওপৰত বহুত বেছি অন্যায় কৰিছোঁ আৰু অত্যাচাৰ কৰিছোঁ, আৰু মই কৰিব নোৱাৰোঁ। পিছৰ দিনা তেওঁ পৰুৱাবোৰলৈ ঘৰৰ পৰা কিছু খাদ্য লৈ পাহাৰটোলৈ গ'ল। আজি তেওঁৰ মনত খং নহয়, সেই পৰুৱাবোৰৰ প্ৰতি মনত দয়া আৰু শ্ৰদ্ধা ভাৱ লৈ তেওঁ তালৈ গৈছিল। আজি তেওঁ পৰুৱাবোৰক সহায় কৰিম বুলিহে গৈছে। যেতিয়া তেওঁ সেই স্থান পালেগৈ, তেতিয়া তেওঁ দেখিলে যে সেই পৰুৱাবোৰে
আকৌ তাত নতুন ঘৰ বনোৱাত ব্যস্ত হৈ আছিল। পৰুৱাবোৰক মানুহজনে ঘৰৰ পৰা লৈ যোৱা খাদ্যখিনি খাবলৈ দিলে। তেওঁলোকে হেঁপাহ পলুৱাই সেইবোৰ সোৱাদ লাগিল। এইদৰেই মানুহজনে 3 দিন ধৰি সেই একেদৰেই কৰি থাকিল। সদায় পুৱা তালৈ যায় আৰু পৰুৱাবোৰক আহাৰ দিয়ে। এইদৰেই 7 দিন সম্পূৰ্ণ হ'ল আৰু তেওঁ সেই মহাত্মাজনৰ কাষলৈ আহিল। তেওঁ হাতযোৰ কৰি মহাত্মাক ক'লে, হে মহাত্মা, মোক আপুনি ক্ষমা কৰি দিয়ক। মই সেই পৰুৱাবোৰৰ ঘৰ ধ্বংস কৰাৰ বহুত চেষ্টা কৰিলোঁ। মই পৰুৱাবোৰৰ ঘৰ ভাঙিছিলোঁ। এবাৰ নহয় 4 বাৰকৈ সিহঁতৰ ঘৰবোৰ মই চুৰমাৰ কৰিছিলোঁ। ইয়াৰ পিছত মই আৰু সিহঁতৰ ঘৰ ভঙাৰ সাহস কৰিব নোৱাৰিলোঁ। মই হাৰি গ'লোঁ। মই বুজিছোঁ যে মই আপোনাৰ কৰ্ম সঠিকভাৱে সমাপন কৰিব নোৱাৰিলোঁ। গতিকে আপুনিও মোক সেই পদ্ধতি বা উপায় দিব নালাগে। যি উপায় মোক এই জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব পাৰিলেহেঁতেন মোৰ কোনো আপত্তি নাই। মই ভাবোঁ মই যি কৰিছোঁ ঠিকেই কৰিছোঁ। মই আপোনাৰ পৰা ঘূৰি যোৱাৰ অনুমতি বিচাৰি আহিছোঁ। মোক আপুনি অনুমতি দিয়ক। মই উভতি যাব বিচাৰোঁ। মানুহজনৰ কথা শুনি মহাত্মাই হাঁহি হাঁহি ক'লে, ক'ত যাব খুজিছা? অলপতো ধৈৰ্য ধৰা। পানী এটুপি হ'লেও খাই যোৱা। এই বুলি কৈ তেওঁৰ বাবে মহাত্মাই এগিলাচ পানী লৈ আহিল। সেই পানীখিনি পান কৰাৰ পিছত মহাত্মাই তেওঁক ক'লে, তুমি মোক এই কথাটো কোৱাচোন, তুমি কিয় সেই পৰুৱাবোৰৰ ঘৰ ভাঙিব নোৱাৰিলা? তোমাৰ তুলনাত পৰুৱাবোৰতো তেনেই নগণ্য। তেন্তে তোমাৰ ইমান শক্তি থকাৰ পিছতো কিয় সিহঁতৰ ঘৰ তুমি ধ্বংস কৰিব নোৱাৰিলা? ক'ত হেৰাল তোমাৰ শৰীৰৰ শক্তি? তোমাৰ বাহুবল ক'ত? ইয়াৰ উত্তৰ দি মানুহজনে ক'লে, হে মহাত্মা, মই সেই পৰুৱাবোৰৰ ঘৰ ধ্বংস কৰিছিলোঁ। বাৰে বাৰে ধ্বংস কৰিছিলোঁ। এবাৰতো খং উঠি মই সেই পৰুৱাবোৰৰ ঘৰ ভঙাই নহয়, সিহঁতৰ 2-এটাক নিধনো কৰিছিলোঁ। কিন্তু যিদিনা সিহঁতৰ বেছি ক্ষতি কৰিলোঁ, অত্যাচাৰ কৰিলোঁ, সেইদিনা মোৰ অনুভৱ হ'ল মই কিয় নিষ্পাপ পৰুৱাবোৰৰ ক্ষতি কৰিছোঁ, কিয় অযথা সিহঁতক দোষ দিছোঁ। এই কথা অনুতপ্ত হোৱাৰ পিছতেই মই ঘৰ ভঙা কাম ত্যাগ কৰিলোঁ আৰু মই সেইদিনাৰ পৰাই সিহঁতৰ সহায় কৰা আৰম্ভ কৰিলোঁ। মানুহজনৰ কথা শুনি মহাত্মাই ক'লে, এইটোৱেইতো আচল শিক্ষাৰ বিষয়। এটা শুদ্ধ পৰুৱাই আমাক জীৱনৰ শিক্ষা দিব পাৰে। মই তোমাক সেই পৰুৱাবোৰৰ ঘৰ ভাঙিবলৈ পঠিওৱা নাছিলোঁ। মই এই কাৰণেই তোমাক পঠিয়াইছিলোঁ যে যাতে তুমি সেই পৰুৱাবোৰৰ জীৱনটোৰ পৰা শিক্ষা লাভ কৰিব পাৰা। কোৱাচোন, তুমি পৰুৱাবোৰৰ পৰা কি শিক্ষা পালা? এই কথা শুনি তেওঁ যোৱা 7 দিনৰ প্ৰতিটো কথা বিৱৰি ক'লে। তেতিয়া মহাত্মাই ক'লে, তুমি পৰুৱাবোৰৰ পৰা যি শিকিছা তাৰ ভিতৰত প্ৰথম কথাটো হৈছে, তুমি যিমান বাৰ পৰুৱাবোৰৰ ঘৰ ভাঙিলা সিমান বাৰেই সিহঁতে ঘৰ বনাই ল'লে। সিহঁতে অলপো হাৰ নামানিলে। যদি সিহঁতে হাৰ মানিলেহেঁতেন তেতিয়া তুমি দুনাই সিহঁতক দেখা নাপালাহেঁতেন। কৰ্মই জীৱন, সংগ্ৰামী জীৱন। কিন্তু আমি এবাৰ দুবাৰ বিফল হ'লেই হাৰ মানি লওঁ, হাত দাঙি দিওঁ, হতাশ হওঁ আৰু তাৰ পিছত দ্বিতীয়বাৰ আৰু চেষ্টা নকৰোঁ কোনো ক্ষেত্ৰতেই। কিছুমান মানুহেতো বিফল হৈ জীৱনেই শেষ কৰি পেলায়। কিন্তু জীৱ-জন্তুৰ মাজত তুমি এটা কথা লক্ষ্য কৰিলে দেখিবা, সিহঁতে কেতিয়াও নিজৰ ইচ্ছামতে জীৱন শেষ নকৰে। এক বিন্দু তেজ থকালৈকে জীয়াই থকাৰ যুঁজ চলাই নিয়ে। তুমি জানো কেতিয়াবা শুনিছা যে কোনো জীৱ-জন্তুৱে আত্মহত্যা কৰিছে বুলি? জীৱ-জন্তু যিমানেই শুদ্ধাৰ মাজত নাথাকক লাগে, যিমানেই দোষী নহওক, সিহঁতে নিজৰ জীৱনৰ বাবে প্ৰতিটো মুহূৰ্ততেই সংঘৰ্ষ কৰি আগবাঢ়ে। আনহাতে আমি মানুহে কি কৰোঁ? অলপ দুখ পালেই, কোনো কামত বিফল হ'লেই, ভবামতে কিবা নহ'লেই জীয়াই থকাৰ ইচ্ছা আমাৰ হেৰাই যায়। জীৱন হ'ল কৰ্মৰ অন্য এক নাম আৰু মৃত্যু হ'ল বিশ্ৰাম, অন্তিম বিশ্ৰাম। সেইবাবে মৃত্যুৰ পূৰ্বেই কৰ্ম কৰিবলৈ নেৰিবা। মৃত্যুৰ পিছতো তুমি পৰম বিশ্ৰাম লাভ কৰিবাই। তেনেহ'লে তাৰ পূৰ্বেই কৰ্ম কৰা কিয় ত্যাগ কৰিছা?
কিয় হতাশ হৈছা? যদি তোমাৰ এটা ঘৰ ভাঙি যায় তেনেহ'লে দ্বিতীয় ঘৰ সজাৰ চেষ্টা কৰি আগবাঢ়ক। চেষ্টা কৰা মানুহ কেতিয়াও হাৰি নাযায়। সেয়া সেই পৰুৱাবোৰৰ মাজতেই তুমি ভালদৰে দেখা পালা। তোমাতকৈ সিহঁত শুদ্ধ হ'ব পাৰে, কিন্তু সিহঁতৰ মন ইমানেই বিশাল যে, ইমান বেছি দৃঢ় যে ইমানকৈ ভঙাৰ পিছতো সিহঁতে অলপো হাৰ নামানিলে। দ্বিতীয় শিক্ষাটো হ'ল, যেতিয়াই আমাৰ বেয়া সময় আহে আমি ভাবি লওঁ যে এই বেয়া সময় কেতিয়াও দূৰ নহয়। এই বেয়া সময় আমাৰ জীৱন বৰবাদ কৰি দিব। আমাক এই চিন্তাবোৰে কেতিয়াও ভালদৰে থাকিবলৈ নিদিয়ে। এই সমস্ত বিচাৰ, এই সমস্ত খিয়াল যাৰ প্ৰকৃততেই কোনো অস্তিত্ব নাই, যিবোৰ কেৱল মাত্ৰ আমাৰ এটা বিচাৰ, আমাৰ এটা চিন্তা, যি আমাৰ সন্মুখত বাধাৰ পাচিৰ হৈ থিয় দিয়ে, যাৰ বাবে আমি চেষ্টা কৰিবলৈও এৰি দিওঁ। এবাৰ ভাবা, বাৰে বাৰে এইবোৰেই আমাৰ ক্ষতি কৰিব পাৰে, আমাক বাধা দিব পাৰে, আগবাঢ়ি যাওঁতে দুখ দিব পাৰে। কিন্তু কিমান দিনলৈ? যদি আমি বাৰে বাৰে চেষ্টা কৰোঁ, বাৰে বাৰে যুঁজ দিওঁ, তেনেহ'লে এদিন প্ৰকৃতিয়েও আমাৰ ওচৰত শিৰণত কৰিবলৈ বাধ্য হ'ব। প্ৰকৃতিয়েও আমাক এদিন দয়া কৰিব, আমাৰ দুহাত ভৰাই দিব, আমাক এদিন সকলো দিব। যিবোৰ জীৱনত আমি কামনা কৰোঁ, যিবোৰ পাবলৈ প্ৰতিনিয়ত চেষ্টা কৰি আহিছোঁ, সকলো এদিন পাম। এবাৰ নিজকে চোৱা, তুমি যি পৰুৱা ঘৰ ভাঙি ধ্বংস কৰিছিলা, সেই পৰুৱাৰ কাৰণে এদিন তুমি নিজেই খাদ্য যোগাৰ কৰিবলৈ বাধ্য হৈ গ'লা। সিহঁতৰ ওপৰত তোমাৰো দয়া উপজিল, কাৰণ তুমি দেখিছিলা কিদৰে সিহঁতে হাৰ নামানি সংগ্ৰাম কৰিছিল। ঠিক একেদৰে তুমিও যদি জীৱনত কেতিয়াও হাৰ নামানা, তেনেহ'লে এদিন নহয় এদিন ভগৱানে তোমাক সকলো দিবলৈ বাধ্য হ'ব। গতিকে আজিৰ পৰা এই দুটি শিক্ষা আগত ৰাখি জীৱনৰ যুঁজত অৱতীৰ্ণ হোৱা। প্ৰথম কথাটো হৈছে কৰ্ম কৰি যোৱা, দ্বিতীয় কথাটো হৈছে নিজৰ চেষ্টা কৰি যোৱা। এদিন নহয় এদিন এই প্ৰকৃতিয়ে বা ভগৱানে তুমি বিচৰা সকলো দিব। সৎ পথত থাকি পৰিশ্ৰম কৰি যোৱা, এদিন সফল নিশ্চয় হ'বা। বাধা আহিব, সমস্যা আহিব, দুখ আহিব, সকলো সহ্য কৰি আগুৱাই যাব পাৰিব লাগিব। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব।